আমাৰ বিশ্বনাথ জিলাৰ বুলি কোনো প্ৰতিষ্ঠা নাই। বিশ্বনাথ জিলাৰ প্ৰস্তাৱিত বিশ্বনাথ জিলালৈ আমাৰ অভিনন্দন আছে, স্বাগতম আছে। তেওঁলোকক আমি প্ৰস্তাৱিত জিলাখনলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সংগঠনে। কিন্তু আমাৰ নিবিড়ভাৱে জামগুৰি হাটৰ লগত তেজপুৰৰ এটা সম্বন্ধ আছে, নগাঁৱৰ এটা সম্বন্ধ আছে। আপোনালোকেও জানে যে শোণিতপুৰৰ যিজন গজেন বৰুৱা জন্ম জামগুৰিহাটত। জামগুৰিহাটৰ সৰ্বকালৰ এজন সুযোগ্য সন্তান গজেন বৰুৱাৰ দিনৰ আগত এটা শোণিতপুৰৰ উপাধি লাগি আছে। শোণিতপুৰৰ গজেন বৰুৱা বুলি জনা যায়। অপচেষ্টা এটা উপাধি শোণিতপুৰবাসী আমাৰ জামগুৰিবাসীক দি থৈছে গজেন বৰুৱা দেৱৰ আগত। যিহেতু আমাৰ প্ৰথম চিনাকি বিশ্ববাসীৰ আগত বায়া চহৰীয়া অপনা বুলি। বায়া চহৰীয়া অপনা তেওঁই বিশ্ব দৰবাৰলৈ উঠাই নিছে শোণিতপুৰৰ গজেন বৰুৱা দেৱে। তাৰ উপৰি এটা নিবিড় সম্বন্ধ আছে ৮৩ আন্দোলনৰ কথা আপোনালোকে সকলোৱে জানে। ৮৩ আন্দোলনত আপোনালোকৰ যিজন সফল ডেকা শ্বহীদ ভূপেন ডেকা, তেওঁ গৈ পেলাই ৮৩ আন্দোলনত ২০ মাৰ্চ তাৰিখে লালেনাপুত গৈ পেলাই শ্বহীদ হৈছিলে। সেই মহকৰ তেওঁলোকৰ আমাৰ নগাঁৱৰ লগত আপোনালোকৰ তেজপুৰৰ এটা নিবিড় সম্বন্ধ আছে। তাৰ উপৰি আজিকালি শিক্ষা লাগিব মানুহক আগবাঢ়ি যাবলৈ। শিক্ষাৰ কাৰণে কি লাগিব আপোনাৰ শিক্ষা আজিকালি চেণ্ট্ৰেল ইউনিভাৰ্চিটিখন ইয়াত আছে। তাৰ উপৰি আপোনাৰ মেডিকেল কলেজখন ইয়াত আছে, দৰং কলেজেই বলক, ITI কলেজেই বলক। আজিকালি BA পঢ়ি পেলাই লাভ নাই। আজিকালি মানুহ কাৰিকৰী দিশত আগবাঢ়ি গৈছে। কাইলৈ হয়তো বিশ্বনাথ জিলা হৈ যোৱাৰ পিছত আমাৰ তেজপুৰত অহাৰ লগে লগে ইয়াত লোকেল নহৈ পেলাই আজিকালি লোকেল বিলাক কথা কিছুমান আছে, যেনে চুক্তি নিদিবও পাৰে। সেইকাৰণে সেইবিলাক শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িবলৈও আমি তেজপুৰ মহকুমাক বিচাৰোঁ। শিক্ষাৰ লগতে মানুহৰ কি লাগিব, স্বাস্থ্য লাগিব। প্ৰথম কথা, দ্বিতীয়ত কথা মানুহৰ স্বাস্থ্য লাগিব। স্বাস্থ্যৰ কাৰণে তেজপুৰ এখন মানে পাৰফেক্ট ঠাই বুলি ক'ব পাৰি। এটা মানে পাৰফেক্ট বুলি কিহৰ কাৰণে, ইয়াতে অসম বিখ্যাত এখন কনকলতা অসমীয়া চিকিৎসালয় আছে। আজি নতুনকৈ আহি পেলাই তেজপুৰ মেডিকেল কলেজ দিছে। আজি আপুনি মিছন চাৰিআলিৰ আপোনাৰ মিছন হস্পিটেলৰ কথাই কওক। সেইকাৰণে আমি শোণিতপুৰৰ লগত থাকিব বিচাৰোঁ। তাৰপিছত সাংস্কৃতিক ক্ষেত্ৰতো তেজপুৰ এখন নাম তোলা ঠাই। আমিও তেজপুৰ জামুগুৰিহাট বুলি ক'বলৈ ভাল পাওঁ। তেজপুৰ জামুগুৰিহাট বুলি ক'বলৈ নহ'লে ফণী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, আপোনাৰ জ্যোতিপ্ৰসাদ আগৰৱালা, আপোনাৰ আমাৰ অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনক সত্যনাথ গোহাঁইবৰুৱাও তেওঁ পৰিবাহীয়ে। সেইকাৰণে আমি গৌৰৱবোধ কৰোঁ। আৰু এতিয়া এজন এতিয়া সময়তো আমাৰ তেজপুৰে লিড লৈ আছে আমাৰ সাংস্কৃতিক ক্ষেত্ৰত। আমাৰ নিবন্ধাৰ কথাই কওক বা আপোনাৰ চেতনা বাইদেউৰ কথাই কওক। সেইকাৰণে আমি সাংস্কৃতিক দিশৰ লগতো আমাৰ যিহেতু আমাৰ শোণিতপুৰবাসীৰ লগত বা তেজপুৰৰ লগত আমি এটা নিবিড় সম্বন্ধ আছে। সেইকাৰণে সাংস্কৃতিক ক্ষেত্ৰতো আগবাঢ়িবলৈ আমি সাংস্কৃতিক ক্ষেত্ৰতো আগবাঢ়িবলৈ আমি আৰু তাতে কলাগুৰু আপোনালোকৰ আছে, জ্যোতি ভাৰতী আছে। তাত আমি আমাৰ ষ্টুডেণ্টখিনিক আমি আগবঢ়াই নিবলৈ আমি সেইকাৰণে তেজপুৰৰ লগত থাকিব বিচাৰোঁ। আৰু প্ৰথম কথা আছিল, প্ৰথম জিলাখন বনা হোৱাৰ কথা আছিল তেজপুৰ বিশ্বনাথ মহকুমা আৰু গহপুৰ মহকুমাক লৈ পেলাই। কিন্তু আমি তেজপুৰ মহকুমাৰ লগত আগতেই জড়িত হৈ আছিলোঁ। তেজপুৰ মহকুমাৰ লগত জড়িত হৈ থকা লাগে কাৰণে আমাক তাত সাঙুৰি নিয়াৰ পৰা নিবলৈ তেওঁলোকে বিচাৰিছে। কিন্তু আমি তেজপুৰ সাঙুৰি নিয়াটো কোনো যুক্তিযুক্ততা নহয়। কাৰণ যিহেতু তেওঁলোকে প্ৰস্তাৱিত বিশ্বনাথ জিলা আৰু গহপুৰক লৈ পেলাইহে তেওঁলোকে জিলা গঠন কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। তাৰ উপৰি কি হ'ল, এখন যিহেতু গহপুৰত আপোনালোকে জানে যে গহপুৰক মহকুমা ঘোষণা কৰিছে। গহপুৰক মহকুমা ঘোষণা কৰিছে 2002 চনতে। কিন্তু 2002 চনতে ঘোষণা কৰাৰ লগে লগে কি হৈছে, তাতো আজিলৈকে কোনো উন্নতি হোৱা নাইকিয়া। আজি আছাম টাইপৰ গড় এটা নিচিনা গড় এটা কোৰ্ট এখন খুলিছে কিন্তু পেলাই। এই 2002 চনৰ পৰা এই পৰিক্ৰমাটো 13 বছৰ পৰিক্ৰমাটো একো উন্নতি হোৱা নাইকিয়া। আজি আপুনি মৰিগাঁও জিলাৰ পৰা চাওক, মৰিগাঁও জিলাতো আপোনালোকে এতিয়ালৈকে কোনো আগবাঢ়ি যোৱা নাইকিয়া। আমি আগবাঢ়িব বিচাৰিছোঁ কাৰণে আমি তেজপুৰৰ লগত থাকিব বিচাৰোঁ। আৰু এতিয়া আপোনালোকে জানে যে প্ৰস্তাৱিত এতিয়া 4 লেন আহি আছে। 4 লেন অহাৰ লগে লগে আমাৰ বিশ্বনাথ চাৰিআলিৰ দূৰত্বটো হৈ যাব 25 কিলোমিটাৰ। আৰু ইয়ালৈ দূৰত্বটো হৈ যাব আমাৰ যিটো জামুগুৰি মাছ মজিয়া যিটো আছাম টুৰিজমৰ ঘৰ আছে, তাৰ পৰা ইয়ালৈ দূৰত্বটো হৈ যাব 12 কিলোমিটাৰ। তাৰ উপৰি আমাৰ কিছুমান পিছপৰা গাঁও আছে, মৰণাগুৰি যেনেকৈ চেঙেলি মৰা, কুঁৱামৰা, এনে কিছুমান গাঁও আছে। তেওঁলোক আৰু আগবাঢ়ি আহিব। তেওঁলোকৰ কাৰণে 5 কিলোমিটাৰ 6 কিলোমিটাৰ হ'ব। আমি এখানে 5 কিলোমিটাৰ 6 কিলোমিটাৰ ডিষ্টেঞ্চত থাকিম নে 25 কিলোমিটাৰ ডিষ্টেঞ্চত থাকিম? 25 কিলোমিটাৰ ডিষ্টেঞ্চত। যিটো এতিয়া তথ্য প্ৰযুক্তিবিদ্যাৰ যুগ। এই যুগত এটা ৰাস্তা বনালে খুব বেছি দিন নালাগে। আপুনি আজি নগাঁৱত বনাওঁতে খুব বেছি দিন লগা নাইকিয়া। আজি মোমাইকি দুটা ব্ৰিজ উঠিটা পুতিলে। আজি বৰগাঁৱত কালি ঘৰ চৰ ভাঙিছে বোলে আপোনালোকৰ এই হেৰিয়াৰ কাৰণে, প্ৰস্তাৱিত 4 লেনৰ কাৰণে। আমাৰ কাৰো লগত শত্ৰুতা নাই, আমাৰ কাৰো লগত হেৰি নাই। যেনেকৈ বিশ্বনাথ চাৰিআলি আৱেগ অনুভূতি আছে, তেনেকৈ আমাৰ তেজপুৰৰ লগত বা নগাঁৱলৈকে আৱেগ অনুভূতি আছে। সেইকাৰণে আমি তেজপুৰৰ লগত থাকিব বিচাৰোঁ। আচ্ছা, এই যে কোৱা হ'ল কোনোবাই এই তেজপুৰ মহকুমাৰ পৰা আঁতৰাই বিশ্বনাথ চাৰিআলিলৈ লৈ যাব বিচৰা, এইটো আমি নাজানো কোনো টকা যে আপুনি জানে আপুনি কৈ দিয়ক। এইমাত্ৰ কৈছিলে তেনেকুৱা আমাৰ কোনো কথা নাই। মানে কথাটো এনেকুৱা ধৰক, আমাৰ ভুলবশতঃ MP ইলেকশ্যনৰ আগে আগে বিশ্বনাথ মহকুমা বুলি আহিছিলে।
সেই কথাটো আমি লগে লগে আমাৰ জ্যেষ্ঠ নাগৰিক সন্থাই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক লিখিলে। তেওঁলোকৰ পৰা ৰিপ্লাই আহি যায় উইদিন শ্বৰ্ট পিৰিয়ড আমি এইটো শুদ্ধ কৰি দিম। শুদ্ধ কৰি দিয়াৰ পিছত তাৰপিছত আমি আকৌ উপায়ুক্ত মহোদয়, আজি আচলতে সেইটো আমাৰ এটা বিষয়, উপায়ুক্ত মহোদয়লৈ আমি মেম'ৰেণ্ডাম দিছিলোঁ। তাৰপিছত তেওঁ কোনো সিদ্ধান্ত নোলোৱা দেখি আমি আকৌ ৰাজহ চক্ৰ অভিযোগ দিছোঁ, কাৰণ যিহেতু আমাৰ অলপ দূৰত্ব সদায় আহি থকাটো সম্ভৱ নহয়। ৰাজহ চক্ৰৰ বিষয়াক দিছোঁ, ৰাজহ চক্ৰৰ বিষয়াৰ পৰা আমাৰ গোটেইখিনি আছে, বৰ্তমান আমি লৈ অহা নাই। গতিকে সেই কথাটো আমি আজি আমাৰ প্ৰতিনিধিসকল গৈছে উপায়ুক্তৰ পৰা যে আমি যে আপোনালোকক এবছৰ আগতেই দিলোঁ, তাৰ বৰ্তমান কি পৰ্যায়ত আছে, যে আমাৰ যে ভুল আহিল এই বিচনা মকন, কাৰণ এতিয়াও আমাৰ চৰকাৰীভাৱে আমি তেজপুৰ নোসোমাই। গতিকে সেইখিনি আপোনালোকে DC মহোদয়ে তেতিয়া আমাক কৈছিলে যে আমি অতি সোনকালে সিদ্ধান্ত ল'ম, কিন্তু আজিলৈকে নোলোৱাৰ কাৰণে আজি আমাৰ যিখন আপোনালোকে দেখিবই, আমি যিখন মেম'ৰেণ্ডাম দিছোঁ তাত এটা প্ৰস্তাৱ আছে যে এই যে আমি যে আপোনাক দিলোঁ, তাৰপিছত আপুনি কোনো সিদ্ধান্ত নোলোৱাৰ কাৰণে আমি আকৌ এই ৰাজহ চক্ৰ বিষয়ক দিলোঁ, তাৰ আপোনালোকে কি সিদ্ধান্ত লয় সেইটো এটা আমাৰ ইয়াত প্ৰস্তাৱ আছে। আমি প্ৰস্তাৱবিলাক লৈছিলোঁ 2018 চনৰ 9 তাৰিখ 14 তাৰিখ দেই, মানে এইখনে মই পঢ়ি দিছোঁ আপোনাক চলত। আমি যেতিয়া প্ৰস্তাৱিত যোৱা বছৰ হেৰিয়াতে আপোনাৰ ঘোষণা কৰাৰ কথা আছিলে, তেতিয়া আমি লোৱা হৈছিলে যে আজিৰ তাৰিখ 18/9/2014 তাৰিখে বৃহস্পতিবাৰে জামুগুৰিহাটৰ বাপুজীবন প্ৰেক্ষাত শ্ৰীযুত গণেশ গাই নিবেদন ঢুকা এতিয়া দিবটো সভাপতিত্ব অনুষ্ঠিত ৰাজহুৱা সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে নগাঁৱৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰভগীয়া, চিলাবন্ধা, মহাদল মৌজাৰ ৰাজহ গাঁওসমূহত বৰ্তমানৰ দৰে শোণিতপুৰ জিলাৰ তেজপুৰ মহকুমাত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হওক। এতিয়া প্ৰস্তাৱ নং 2 সেইটো চাব। আজি 18/9/2014 তাৰিখে বৃহস্পতিবাৰে জামুগুৰিহাটৰ বাপুজী ভৱনত শ্ৰীযুত গণেশ গাইদেৱে সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে যোৱা লোকসভা নিৰ্বাচনৰ আগে আগে ভোটাৰসকলৰ মাজত নিৰ্বাচন আয়োগে কৰা ভোটাৰ পৰিচয় পত্ৰ এইটো উল্লেখ আছে ইয়াতে। আগতেই দিছিলোঁ তেওঁলোকে মেম'ৰেণ্ডাম, কিন্তু এতিয়ালৈকে আমাক হেৰি পোৱা নাইকিয়া, শুদ্ধ হোৱা নাইকিয়া। নদুৱাৰ অঞ্চলত তেজপুৰ মহকুমা বুলি উল্লেখ কৰাৰ পৰিৱৰ্তে বিশ্বনাথ মহকুমা হিচাপে উল্লেখ কৰাত ভোটাৰসকলে গভীৰ অসন্তুষ্টি প্ৰকাশ কৰি তেজপুৰ শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়ৰ যোগেদি নিৰ্বাচন আয়োগক সংশোধনী প্ৰস্তাৱ দিছিল। উক্ত বিষয়ত আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজিৰ সভাই ক্ষোভ প্ৰকাশ কৰি অনতি পলমে ভোটাৰ পৰিচয় পত্ৰসমূহ বিশ্বনাথ মহকুমাৰ ঠাইত তেজপুৰ মহকুমা কৰিবলৈ ব্যৱস্থা চক্ৰৰ বিষয়ে তেওঁলোকে কালি অনুৰোধ জনোৱা হওক। সেইটো আমাৰ আজি আমাৰ প্ৰতিবাদ নহয়, এইটো আমাৰ বহুদিনৰ আগৰ পৰা চলি আছিল, কিন্তু ক্ষোভটো বহিঃপ্ৰকাশ ঘটা নাছিলে। যিহেতু 15 আগষ্টত ঘোষণা কৰা হৈছিল, এতিয়া ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। কোনো ৰাইজৰ দেশ বুলিলে আলেখ নালাগে বুলি এটা কথা আছে, সেইকাৰণে সকলো ৰাজনৈতিক অৰাজনৈতিক দল আমাৰ লগত আহি পেলাই একেভাৱে থিয় হৈ পেলাই প্ৰতিবাদ আমি সাব্যস্ত কৰিছোঁ। নাই বা আমি যোৱা 6 তাৰিখে এখন আমি প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছিলোঁ। আপোনালোকৰ কেমেৰাও গৈছিলে তাতে, দেখিছে চাগে। আমি তাতো এখন DC চাৰলৈ মহকুমা মুখ্যমন্ত্ৰী দিবলৈ আমি পত্ৰ প্ৰেৰণ কৰাইছোঁ। তাৰ উপৰি আমি যোৱা আপুনি 9 তাৰিখে আমি নগাঁও বন্ধ ঘোষণা কৰিছিলোঁ। তাতো আমি PMPকে বিভিন্ন দল সংগঠনে আমাৰ মুখ্যমন্ত্ৰী দিবলৈ আপোনাৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল। শোণিতপুৰৰ লগত যে আপোনালোকে থাকিব, এইটো যে গোটেই জামুগুৰি বা নগাঁও অঞ্চলৰ গোটেই 3 লাখ মানুহৰ এটা মতামত আছে। আমাৰ ইয়াৰ আগতেতো আগতে ওলাইছিলে যে জামুগুৰিটো বিশ্বনাথ চাৰিআলিৰ লগতে থাকিম বুলি এটা। নাই, তেওঁলোকে একে ৰাতি ভিতৰতে পাপত গজা কিছুমান আপোনাৰ ধৰি লওক সংগঠন থাকে ন, 18জন মানুহেতো 3 লাখ মানুহক প্ৰতিনিধিত্ব কৰিব নোৱাৰে। আমি যেনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আছোঁ, তেওঁলোকো ওলাই আহক তেনেকৈ, তেওঁলোকতো আপত্তি নাই। এতিয়া চাওক, এতিয়া 3 লাখ মানুহ আছে, চবৰে ব্যক্তিগত স্বাধীনতা আছে, মৌলিক অধিকাৰ আছে, কোন কাৰ লগত থাকিব। এতিয়া কথাটো হৈছে যে আমি বাৰে বাৰে ৰাজহুৱা সভা দি আহিছোঁ, মাইক এনাউন্সমেণ্ট কৰা হয়, পোষ্টাৰ মৰা হয়। আজিৰ দিনলৈকে বৰ্তমানলৈকে আমাৰ 3খন 4খন ৰাজহুৱা সভা হৈ আছে, মাইক এনাউন্সমেণ্ট কৰি। সেইটো আমাৰ হাতত তথ্য আছে, আমি পোষ্টাৰ মাৰিছোঁ। এতিয়াও কিজানি আপুনি গ'লে দেখিব আমাৰ নগাঁও অঞ্চলত পোষ্টাৰ এতিয়াও লাগি আছে। তেনেকুৱা ব্যক্তিয়ে ধৰক আজি বাতৰি বা সংবাদপত্ৰলৈ বিবৃতি প্ৰকাশ কৰাতকৈ আজিৰ দিনলৈকে কোনো ধৰণৰ আমাৰ ৰাজহুৱা সভাত আহি উত্থাপন কৰা নাই। কোনোবাই সেইটো কি স্বাৰ্থত কৈছে আমি ক'বলৈ নাযাওঁ, কিন্তু ধৰক এতিয়া আমি কি বুজিম। আমি ধৰক এটা ৰাজহুৱা সভা পাতিছোঁ, আমি মাইক এনাউন্সমেণ্ট দিছোঁ, চবৰে মন থাকিব পাৰে। এইটো নহয় যে আমি কাকো প্ৰেছাৰাইজ কৰিব নোৱাৰোঁ যে তুমি অমুকৰ লগতেহে থাকিব লাগিব তেজপুৰলৈ, সেইটো নহয়। কিন্তু আমি গৰিষ্ঠ সংখ্যক মানুহৰ যিটো মতামত পাইছোঁ, তাৰপৰা আমি অনুধাৱন কৰিছোঁ যে নদুৱাৰ অঞ্চলবাসীৰ সমূহ ৰাইজ মানে তেজপুৰৰ লগত থাকিবৰ ইচ্ছা কৰে। নাই, আপোনালোকৰ এতিয়া মানে কি ধৰি লওক 18জন মানুহে কোৱা কথাটো এতিয়া আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছে যে আপোনালোকে আজি প্ৰতিনিধি আগত পৰি যাব, আমি অভিজ্ঞতা পৰি যাব। যিকেইজনৰ মানে আমাৰ প্ৰতি হেৰি আছিলে,
তেওঁলোকৰ আজি আমাৰ লগত ঐক্যমত থাকিম বুলি প্ৰকাশ কৰিছে। প্ৰীতম বৰা, বিষ্ণু বৰা আপোনালোকে যুটীয়া সম্পাদক। হয় হয়, মই প্ৰীতম বৰা নামত প্ৰীতিম বৰা ভুল। প্ৰীতিম বৰা, প্ৰীতিম বৰা হেৰি উপায়টো আপোনালোকে লগ পালে নেকি? এই আমাৰ সভাপতি মহোদয় তাত আছে। তাৰপৰা কি তেখেতে মন্তব্য দিলে অহা আমাৰ পুলিচি ডিষ্ট্ৰিক্ট এনেই আপোনাৰ জীয়াভৰলিলৈকে দিয়া কথা আছিলে। জীয়াভৰলিলৈকে পুলিচি ডিষ্ট্ৰিক্ট দিয়া কথাটো বেলেগ, কাৰণ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনৰ লগত পুলিচৰ যিটো মেটাৰটো জড়িত হৈ থাকে, কাৰণ পুলিচটো উইদিন শ্বৰ্ট টাইম মানে দৰকাৰ।